অসমত চাগে এনেকুৱা এটা কোনো কমিউনিটি নাই যোনে চব্জিত বিলাহী ব্যৱহাৰ নকৰে। প্ৰতিদিনে আপুনি মাংসত বিলাহী, মাছত বিলাহী, পনীৰত বিলাহী, কণীত বিলাহী। বিলাহীটো এনেকুৱা বস্তু নহয় যে মানুহে কেতিয়াবাহে খায়। সেই অনুপাতে সাধাৰণভাৱে গম পোৱা যায় যে বিলাহী আমাক যিমান প্ৰয়োজন লাগে সিমান বিলাহী অসমত উৎপাদন নহয়। আপুনি অসমৰ আটাইকেইখন জিলাৰ ভিতৰত কেইখন জিলাত বিলাহী খেতি কৰে, আৰু সেই বিলাহী মহাৰাষ্ট্ৰৰ পৰা আহে, আমাৰ অসমলৈ অৰুণাচলৰ পৰা আহে, আপুনি ভালকৈ জানে নাচিকৰ পৰা আহে। অসমত উৎপাদন হোৱা বিলাহী অসমৰ মানুহৰ চাহিদা পূৰণ কৰিব নোৱাৰে। আমি যিমান দূৰ জানো, আমি গোটেইখিনি যিমান পঢ়িছোঁ গতিকে সেইটো বিলাহী কৃষকে খেতি কৰিব, তেওঁলোকক আপোনালোকে কিমান সজাগ কৰিছে, কৃষকসকলৰ মাজত কিমান মিটিং হৈছে যে কোন গাঁৱে গাঁৱে কিমান কৃষি বিষয়া গৈছে, গ্ৰাম সেৱকসকলে কি কাম কৰিছে, কৃষকসকলক কোনটো ছিজনত কেনেকৈ কাম কৰিব লাগে, তেওঁলোকে সাৰ পাইছে নাই, তেওঁলোকে মাটি ক'ত কৰিছে, বজাৰ ক'ত পাব, সেইখিনি এগ্ৰিকালচাৰে সজাগ কৰিছে বুলি মানুহক ক'লে মই কেতিয়াও বিশ্বাস নকৰোঁ। এনেকুৱা বহু গাঁও আছে কৃষকে খেতি কৰি মৰি গৈছে, না গ্ৰাম সেৱকে তেওঁক যোগাযোগ কৰিবলৈ চেষ্টা কৰিছে, বা তেওঁ, কাৰণ সাধাৰণতে কৃষকসকল আমাৰ সহজ সৰল মানুহ, তেওঁলোকে কৃষি বিষয়া অফিচৰ কাৰ্যালয়লৈ আহিব লাগে বুলিয়ে নাজানে দেই। গতিকে ফাৰ্মাৰ্ছ যিবিলাক ফিল্ড মেনেজমেণ্ট কমিটি বনাইছিলে, পথাৰ পৰিচালনা সমিতি, সেইবিলাকো প্ৰায় নিষ্ক্ৰিয়, আৰু মেক্সিমাম তাৰে দালাল প্ৰকৃতিৰ মানুহে তাত জড়িত হৈ আছে দেই। আপুনি কথা অসমত চাগে এনেকুৱা এটা সাধাৰণ কৃষকে 2 টকাকৈ কেজিত বিলাহী বিক্ৰী কৰিব লগা হৈছে, তাৰো এতিয়া বিক্ৰী নাই, কুইণ্টেলে কুইণ্টেলে বিলাহী পেলাই দিব লগা এটা অৱস্থা হৈছে। জিলা কৃষি বিষয়া হিচাপে আপুনি এই বিষয়টো সন্দৰ্ভত কি কৰিলে? মই এইটো সন্দৰ্ভত মই ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত মৌখিকভাৱে কালি কথা পাতিছোঁ। স্পষ্টকৈ কথাটো ক'বলৈ গ'লে যে এইটো সময়ত আমাৰ এখন স্পষ্ট বজাৰ, বিভাগৰ ফালৰ পৰা স্পষ্ট বজাৰ বা পাচলিৰ MSP নিৰ্ধাৰিত হৈ নথকাৰ কাৰণে, বা বিলাহী বা ৰঙালাও বা ডাংমাহ এইবিলাকৰ যদি আমাৰ MSP নিৰ্ধাৰিত হৈ থাকিলেহেঁতেন, নিশ্চয় আমি এই কৃষকসকলৰ আজি এই ব্যৱস্থাটো বিপদত নপৰিলেহেঁতেন। গতিকে মই ভাবিছোঁ অনাগত দিনত যদি শাক পাচলিৰ ক্ষেত্ৰত MSPটো আমি আমাৰ ইয়াত প্ৰৱৰ্তন হয়, তেতিয়া নিশ্চয় অনাগত দিনত কৃষকসকল উপকৃত হ'ব বুলি মই ভাবোঁ। বিভাগটোৰ ভুল আছে এই ক্ষেত্ৰত? এইটো এতিয়ালৈকে এইটো আমাৰ ধানৰ ক্ষেত্ৰত, সৰিয়হৰ ক্ষেত্ৰত MSP এতিয়ালৈকে ফিক্স হৈছে, এইটো প্ৰচেষ্টা আগবঢ়াই গৈ আছে। কিন্তু অনাগত দিনত এই বস্তুখিনি হৈ উঠিব। তেতিয়া গোলাঘাট জিলাখনত আপুনি এই বিষয় সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰিছিলে নাই? এই MSP যে নাই, এই কথাটো আগতে অনুমান কৰিছিলে নাই? নাই, এইটো এতিয়া আগতে এনেকুৱা একো আমাৰ এইটো অৱস্থা আমাৰ হোৱা নাছিলে। গত বছৰত আমাৰ প্ৰতি বছৰে দেখি থাকোঁ, যেতিয়াই প্ৰতি বছৰ এই সময়ছোৱাত কৃষকে বিলাহী পেলায়, বিভিন্ন উৎপাদিত শাক পাচলি পেলায়, লাও পেলাই দিয়ে বা বন্ধাকবি পেলাই দিয়ে, এনেকুৱা ধৰণৰ পৰিস্থিতি গোলাঘাটত কিন্তু চৌদিশে হৈ আছে। আপুনি জিলা কৃষি বিষয়া হিচাপে মই কথাটো সুধিছোঁ, বোকাখাতৰ যিসমূহ নৈপৰীয়া অঞ্চল আছে তাত কিন্তু কৃষকৰ হাহাকাৰ অৱস্থা। দৈয়াঙৰ এটা প্ৰান্তত আমি যদি চাবলৈ যাওঁ, কৃষকৰ হাহাকাৰ অৱস্থা। আজিলৈকে জিলা কৃষি বিষয়া হিচাপে বা জিলা কৃষি বিভাগটোৱে কিন্তু ব্যৱস্থা গ্ৰহণ কৰা আমি কিন্তু দেখা নাই। এতিয়ালৈকে সেইটোকে কৈছোঁ, আমাৰ শীতলীকৰণ ভঁৰাল এতিয়ালৈকে আমাৰ হৈ উঠা নাই। এইটো চেষ্টা অব্যাহত ৰাখিছে। গতিকে এই MSP আৰু শীতলীকৰণ ভঁৰালৰ ব্যৱস্থাটো যদি হৈ উঠে, তেতিয়াহ'লে আমাৰ গোটেই গোলাঘাট জিলাৰ কৃষকসকলে এই গোটেই অসুবিধাখিনিৰ পৰা দূৰ হ'ব। আৰু লগতে যিটো প্ৰচেছিং ইউনিট আমি ভৱিষ্যতৰ কাৰণে প্ৰিজাৰ্ভ কৰি ৰাখিব পৰা যিটো ব্যৱস্থা আছে, সেইটো প্ৰচেছিং ইউনিট ইয়াত যদি এষ্টাব্লিছ হয়, তেতিয়াহ'লেও আমাৰ কৃষকসকলে এনেকুৱা বিপদৰ পৰা নিশ্চয় পৰিত্ৰাণ পাব। জিলা কৃষি বিষয়া হিচাপে আপুনি আপোনাৰ সামগ্ৰিক কামখিনি কি অকণমান জানিব বিচাৰিছোঁ। আপুনি দিনটোত জিলাখনৰ কৃষি বিষয়া হিচাপে আপোনাৰ কি কাম কৰিব লাগে, কি কামত আপুনি ব্যস্ত হৈ থাকে? আমাৰ যিখিনি ঊৰ্ধ্বতম কৰ্তৃপক্ষই যিখিনি আমাক নিৰ্দেশনা দিয়ে, সেই নিৰ্দেশনাখিনি আমি পালন কৰিবই লাগে। এতিয়া আজি বীজ পাইছে নাই? বীজ সাৰ এইবিলাক পাইছে নাই? বীজ সাৰটো পাইছে, কিন্তু এই আজি জাষ্ট এই মাৰ্চ এপ্ৰিলৰ পৰা এতিয়ালৈকে একো বীজ পোৱা নাই। আমাৰ এতিয়ালৈকে কালি এটা মেইল সোমাইছে যে ধানৰ বীজৰ এলটমেণ্ট দিছে। গতিকে এইখিনি আমি সেই প্ৰয়োজনীয় যিসকলে, কাৰণ আমাৰ এইখিনি প্ৰদৰ্শনমূলক খেতি হিচাপে দিছে। আজি গোলাঘাটখনত ধৰক প্ৰায় 600 কুইণ্টেল মানহে বাহাদুৰ চাহবানৰ, মই পাহৰিছোঁ একজেক্টলি ফিগাৰটো, 600 কুইণ্টেল মানহে বাহাদুৰ চাহবানৰ ধানৰ চিটটো দিছে। যিহেতু মানে কৃষি বিভাগৰ ৰাষ্ট্ৰীয় ফচল বীমা হিচাপে এখন আঁচনি আছে, এই ক্ষেত্ৰত যিসকল ক্ষতিগ্ৰস্ত কৃষক আছে তেওঁলোকক
কিবা ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা? নহয়, এই ফচল বীমা যোজনাৰ অধীনত কিছুমান ক্ৰপ চৰকাৰে নটিফাই কৰি থয়। তাৰ ভিতৰত পাচলি এতিয়ালৈকে অহা নাই। পাচলিটো আনিবৰ কাৰণে চৰকাৰে প্ৰচেষ্টা আগবঢ়াই আছে, কিন্তু এইটোৰ আণ্ডাৰত আছে ধান। এতিয়া খাৰিফত ধান আহিব, মাকৈ আহে, মাটিমাহ আহে। এইখিনি ক্ষেত্ৰত দয়াঙৰ বীমা নকৰিলেও এতিয়া যিখিনি লোকচান হৈছে তেওঁলোকে কি কৰিব? লোকচান হোৱা কৃষকসকলে কি কৰিব? না, সেইটো মই উদ্যোতক কৰ্তৃপক্ষক মই জনাম। তেওঁলোকে মোক যি নিৰ্দেশনা দিয়ে সেইমতে মই কাম কৰিম। ধন্যবাদ জনাইছো। দয়াঙৰ যিসকল কৃষক আছে অকল মানে ফচল বীমা আঁচনিৰ অধীনত কৰে নকৰে? তেওঁলোকৰ যিহেতু নিজৰ নামত মাটিখিনি নাই, মাটি পত্ৰ নথকা মাটি পতা নথকাৰ কাৰণে তেওঁলোকে ফচল বীমাৰ যোজনা আঁচনিৰ অধীনত তেওঁলোকে পঞ্জীয়ন কৰিব নোৱাৰে। চলিছে সাধাৰণ কৃষকে 2 টকাকৈ কেজিত বিলাহী বিক্ৰী কৰিব লগা হৈছে। তাৰো এতিয়া বিক্ৰী নাই, কুইণ্টেলে কুইণ্টেলে বিলাহী পেলাই দিব লগা এটা অৱস্থা হৈছে। জিলা কৃষি বিষয়া হিচাপে আপুনি এই বিষয়টো সন্দৰ্ভত কি কৰিলে? মই এইটো সন্দৰ্ভত মই উৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত মৌখিকভাৱে কালি কথা পাতিছোঁ। স্পষ্টকে কথাটো ক'বলৈ গ'লে যে এইটো সময়ত আমাৰ এতিয়া কথাটো হ'ল, চাওক, আমি যিখন মেমৰেণ্ডাম আনিছো, এই মেমৰেণ্ডামখনৰ প্ৰতিটো শব্দত আমাৰ কৃষকসকলৰ দুখ, তেওঁলোকৰ চকু পানী নিহিত হৈ আছে। এতিয়া আপোনালোকে চাওক, কৃষি বিভাগৰ পৰা তেওঁলোকে না বীজ পাইছিল, না সাৰ পাইছিল। মই বিষয়াগৰাকীৰ সন্মুখত কৈ আছো, না বীজ পাইছিল, না সাৰ পাইছিল, না তেওঁলোকে ডিজেলৰ যোগান ধৰিছিল। একো দিয়া নাই। মই তেখেতক এইখিনিত চেলেঞ্জ কৰিছো, যিসকল কৃষকৰ কথা কৈ আছো, তেওঁলোকে বিলাহী বীজ তেওঁলোকক যোগান ধৰিছিলে নেকি? তেওঁলোকক কিবা ট্ৰেক্টৰ যোগান ধৰিছিলে নেকি? তেওঁলোকক সাৰৰ ব্যৱস্থা কৰিছিল নেকি? মই তেখেত সন্মুখত বহি আছে, মই তেখেতক সন্মুখতে কৈ আছো না। আপোনালোকক কি ক'লে আপোনালোকেতো শুনিলে। মই কৈ আছো যে তেখেতক মই চেলেঞ্জ কৰিছো, তেওঁ দিছিলে নেকি? সেইবিলাক কথা তেওঁ অফিচাৰ হিচাপে চকীখন ৰাখিবৰ কাৰণে কৈছে, তেওঁ কওক। আমি ব্যক্তিগতভাৱে তেওঁৰ লগত আমাৰ কোনো আক্ৰোশ নাই, কিন্তু আমি তেখেতৰ যিটো অসহায় ৰূপ, এই ৰূপটো দেখি শংকিত হৈছো। গোলাঘাট জিলাখনৰ 100 জন মানুহৰ 90 জন মানুহৰ কৃষিৰ লগত পোনপটীয়া বা আওপকীয়াকৈ জড়িত। কৃষি অৰ্থনীতি, কৃষি খেতি কৰি ভঁৰালটো আমাৰ কাৰণে বেংক, আৰু মাৰ্কেটিং বোৰ্ডৰ ধান কিনা যিটো চেণ্টাৰ আমাৰ কাৰণে ATM। সেই খেতি ভঁৰালত জমা কৰি ৰাখি বা কোল্ড ষ্টৰত জমা কৰি ৰাখি সেই খেতি বিক্ৰী কৰি পোৱা ধনখিনিয়ে ল'ৰা ছোৱালী এডমিশ্যন, মানুহৰ চিকিৎসা, সেইখিনি কৰি আমি চলি থাকো। এতিয়া সৰ্বোচ্চ উজাৰি ৰবি শস্য খেতি বিলাহীৰ কাৰণে ব্যক্তিগত ঋণ, বেংকৰ ঋণ, বন্ধন বেংকৰ ঋণ, যোৱাবাৰ খেতি কৰি পোৱা পইচা সকলো লগাই দিলে। লগাই 2 বিঘা, 3 বিঘা, 5 বিঘা খেতি কৰাৰ পিছত পৰিকল্পনা আছিল 1 লাখ টকা পাব, 2 লাখ টকা পাব। সেই খেতিৰ পইচাই শালি খেতিৰ কাৰণে খৰচ কৰিব। এতিয়া নিজৰ কষ্টৰ ঘাম মাটিত পেলাই কৰা বিলাহীখিনি প্ৰতি বছৰে নিজে বিক্ৰী কৰি থাকে। না মাৰ্কেটিঙে সহায় কৰে, না এগ্ৰিকালচাৰে সহায় কৰে। এইবাৰ বিপদত পৰি তেওঁলোকৰ ওচৰলৈ আহিছিলো। আমি কেইটামান কথা কৈছো যে ইমান মানুহক ৰাজসাহাৰ্য দি থকা হৈছে, মন্ত্ৰীৰ পত্নী পৰ্যন্ত ৰাজসাহাৰ্য পায়, কিন্তু চহা কৃষকসকলৰ কিমাননো লোকচান হৈছে সেইখিনি ছাৰ্ভে কৰি কিবা এটা নোট বনোৱা হৈছে নেকি? কিন্তু সেয়া নাই, শূন্য। কাইলৈ যদি চৰকাৰৰ এনেকুৱা এটা ৰাইজৰ প্ৰেছাৰত সিদ্ধান্ত ল'ব বিচাৰে যে আমি ক্ষতিগ্ৰস্ত কৃষকসকলক ক্ষতিপূৰণ দিম, তেতিয়াহ'লে এই বিষয়াগৰাকীয়ে কি ভিত্তিত চৰকাৰৰ ওচৰত এটা প্ৰতিবেদন দাখিল কৰিব? কিমান কৃষকে কিমান বিলাহী কৰিলে, কিমান পেলাই দিলে, কিমান ক্ষতি হ'ল? না গ্ৰাম সেৱকক কিবা ইনষ্ট্ৰাকশ্যন দিয়া হৈছে, না গাঁওবুঢ়াক ইনষ্ট্ৰাকশ্যন দিয়া হৈছে, না কৃষি বিষয়া কোনোবা ফিল্ডত গৈছে। আজিৰ দিনটোতো সম্ভৱতঃ বহু হাজাৰ কুইণ্টেল বিলাহী গোলাঘাট, বোকাখাত, দৈয়াঙত মানুহে পেলাই দিব। এতিয়া গোলাঘাটত বিহুৰ বতৰ, এতিয়া লাও খা বেঙেনা খা নহয়, লাও খা বিলাহী খা হৈছে। এতিয়া বিলাহী খালে আকৌ গৰু মৰিব, তাৰ কাৰণে ইয়াৰ পৰা ওলাই আমি ভেটেৰিনেৰীলৈ যাব লাগিব যে বিলাহী খোৱা গৰুক আমি কি দৰৱ খুৱাম। খেতিটোতো গ'লে এতিয়া গৰু মৰিব। এই পৰ্যায়ে ৰাস্তাই পদূলিয়ে বিলাহী পেলাই দিছে মানুহে। এই অফিচাৰ সন্মানীয় বিষয়াগৰাকীৰ পৰা আমি আশা কৰি আহিছিলো যে তেখেতে অন্তত এটা টিম ইমিডিয়েট ৰেডি কৰিব, আৰু কাৰণ 2-3 দিনৰ ভিতৰত বিলাহী শেষ। আজি বিলাহীও কাইলৈ বিচাৰি নাপায়, গেলি যাব। আজি কিমান বিলাহী পেলাইছে, কাইলৈ কিমান বিলাহী পেলাইছে, কোনে কিমান বিঘা খেতি কৰিছে, তাৰ এটা নোট লাগিব। প্ৰতিখন গাঁওবুঢ়াক লৈ, চৰকাৰী বিষয়াক লৈ, গ্ৰাম সেৱকক লৈ নোট লাগিব। নোট বনাই কিমান বিলাহী খেতি কৰিছে তেওঁৰ ওচৰত নখ দৰ্পণত থাকিব লাগিব। সেই ভিত্তিত আমি কম্পেনচেশ্যন বিচাৰিছো। যিকোনো মূল্য বিনিময়ত চৰকাৰে কম্পেনচেশ্যন দিব লাগিব। সকলো মানুহে কম্পেনচেশ্যন পায়, খেতিয়কে কিয় কম্পেনচেশ্যন নাপাব? দ্বিতীয়তে আমি ফচল বীমা যোজনাৰ কথা কৈছিলো। তেখেতে কৈছে যে তাৰ কাৰণে পঞ্জীয়ন হ'ব লাগিব। পঞ্জীয়ন হ'বলৈ আকৌ নিজৰ নামত মাটি থাকিব লাগিব। এতিয়া দৈয়াঙৰ মাটিৰ পট্টা নাই, সেই সমস্যাটো কোনে সমাধান কৰিব? ইমান দিনে যে চিঞৰি আছো দৈয়াঙৰ মানুহক মাটিৰ পট্টা দিব লাগে, এতিয়া ক'লে যে
ৰাষ্ট্ৰীয় কৃষি ফচল যোজনা এতিয়া কাৰ্যক্ষম নহয় কিয় দৈয়াঙত মানুহৰ মাটিৰ পট্টা নাই মাটিৰ পট্টা নাই কাৰণে তেওঁলোকে বীমা নাপাব মাটিৰ পট্টা নাই কাৰণে পঞ্জীয়ন নহব মাটিৰ পট্টা নাই কাৰণে সাবসিডি ট্ৰেক্টৰ এখন নাপাব মাটিৰ পট্টা নাই কাৰণে বীজো নাপাব অথচ সেই মানুহখিনিৰ পৰাটো ভোটটো ধুনীয়াকৈ লৈ আছে 4-5 বাৰ লোকসভা বিধানসভা পঞ্চায়ত নিগম নিকায় ভোটটোতো দি আছে আমাৰ ইয়াৰ পৰা ভোট দিটো বিত্তমন্ত্ৰীও হৈছে ধনৰ ভঁৰালৰ মালিক হয় না বিত্তমন্ত্ৰী তেওঁতো এমুঠি ধন নিজৰ সমষ্টিৰ ক্ষতিগ্ৰস্ত কৃষকৰ কাৰণে দিব লাগে আমাৰ জিলাখনৰ এই গোলাঘাটৰ মাটিত জন্ম হোৱা মানুহটো কৃষি মন্ত্ৰীও হৈছে 2-3টা টাৰ্মত কৃষি মন্ত্ৰী দিলে এই ৰাইজে ভোট দি বিত্তমন্ত্ৰী দিলে তাৰপিছত যে বিলাহী পেলাই দিয়া পিছত চৰকাৰটো কাণ হলে অফিচাৰ গৰাকী এনেকৈ হাত দাঙি দিয়ে মোক কৰিব লগা একো নাই আপোনালোকে ভাবক মাৰ্কেটিং বোৰ্ডৰ দায়িত্ব আছিল আজি 2021-22 চনত মাৰ্কেটিং বোৰ্ড ডিজলভ কৰি দিলে মাৰ্কেটিং বোৰ্ড বুলি একো নাই কালি মাৰ্কেটিং বোৰ্ড অফিচাৰে কৈছে আমাৰ ওচৰলৈ আহি লাভ নাই আমাৰ অফিচ বন্ধ তলা লাগিলে তেখেতে কৈছে কোল্ড ষ্টৰেজ বনাব লাগিব তেখেতে জানে নে নাজানে ফৰকাটিঙত এটা কোল্ড ষ্টৰেজ অলৰেডি আছে সেই কোল্ড ষ্টৰেজত ডিজেল নাই কাৰণে 6000 বস্তা আলু গেলি গ'ল ডিজেল কোনে যোগান ধৰিব কোল্ড ষ্টৰেজত ডিজেল যোগান ধৰাৰ দায়িত্ব কাৰ দৈয়াঙৰ কৃষকে কৃষি বিভাগৰ মানুহ এইগৰাকী বিষয়াক তেওঁলোকৰ ফিল্ড ভিজিট যোৱা দেখিছে নাই কেতিয়াবা দেখিছে নাই আপোনালোকে জানি আচৰিত হ'ব আজি 10 বছৰ আগতে দৈয়াঙত এটা কৃষি মহকুমা বুলি অফিচ বনাই থোৱা আছে কৃষি মহকুমা মেৰাপানী তাত এজন SDO দিয়া হৈছিল 4th গ্ৰেডৰ মানুহ দিয়া হৈছিল তেওঁলোকক উঠাই লৈ গুচি আহিলে আজি 10 বছৰ ধৰি এটা ডাঙৰ তলা এতিয়া তেখেতে কৈছে কিমানে খেতি কৰিছে কি নাই কাৰ পট্টা আছে পট্টা নাই সেইখিনি চোৱাচিতা কৰিবৰ কাৰণেতো আমি কৃষি মহকুমা এটা দাবী কৰিছিলো ৰাইজৰ দাবীৰ ভিত্তিত এটা ঘৰ বনাই দিয়া হ'ল চূণ তেল লগাই তাত অফিচাৰ নাই কিয় নাই তেখেতে আমাক উত্তৰটো দিব লাগে কিয় নাই এটা বিস্তীৰ্ণ অঞ্চল 14-15খন পঞ্চায়তক সামৰি এটা ব্লক সামৰি বৃহত্তৰ দৈয়াং নাগা সীমা সমস্যাই যুঁজি থকা মাটিৰ পট্টা নাইকিয়া মানুহে কষ্ট উপাৰ্জিত ধৰণে খেতি কৰে তাত খেতিয়কসকলৰ চোৱাচিতা কৰিবৰ কাৰণে কৃষি মহকুমা অফিচটো আজি তলা 10 বছৰ ওচৰতে থকা ফৰকাটিঙৰ কোল্ড ষ্টৰেজটো তলা বন্ধ মাৰ্কেটিং বোৰ্ড ফৰকাটিঙত আছে বন্ধ কলৈ যাব মানুহ কওক তেখেতৰ ওচৰলৈ আহিলো এতিয়া তেখেতে হাত দাঙি দিলে আমাৰ ওচৰত একো নাই অথচ এইখন ৰাজ্যত 100 জন মানুহ 80 জন মানুহে খেতি কৰে দৈয়াঙৰ 95 জন মানুহ খেতিৰ লগত জড়িত দীপক দা অলপ কওকচোন দাদা একেবাৰে জড়িত কৃষক আছে যিগৰাকী কৃষক আহিছো এতিয়া কথাটো হ'ল চাওক আমি যিখন মেমৰেণ্ডাম আনিছো এই সকলে এটকা মূল্যত বিলাহী দিব লগা হৈছে আৰু বজাৰ মূল্য আমি যদি চাওঁ যে বজাৰত 20 টকাৰ পৰা 30 টকা 40 টকা পৰ্যন্ত বিক্ৰী হৈ আছে যে এই কথা নহয় যে খেতিৰ চাহিদা নাই বিলাহী অথচ গোলাঘাট নগৰলৈ 27 কিলোমিটাৰ দূৰত্ব তাত যদি 20 টকা হ'ব পাৰে তে আমাৰ অঞ্চলৰ কৃষকে এটকা মূল্যত দিবলগীয়া হৈছে আৰু নিজৰ সঞ্চিত সকলো ধন ব্যয় কৰি খেতি কৰাৰ পিছত যদি এই অৱস্থা হয় আৰু এই কৃষকসকলে চৰকাৰৰ মুখলৈ নাচায় কৃষি বিভাগৰ মুখলৈ নাচায় কালৈ চাব আমি এতিয়া দেখিলো যে কৃষি বিভাগ তেওঁ ক'লে যে আমি চূড়ান্তভাৱে অসহায় আৰু দৈয়াঙৰ ৰাইজ ইমান প্ৰতাৰিত যে অসম গণ পৰিষদৰ চৰকাৰৰ দিনত কৃষি মহকুমা ঘোষণা কৰিলে সেই সময়ৰ তদানীন্তন জনপ্ৰতিনিধিজনে ফিতা কাটিলে আৰু একেটা মহকুমাকে কংগ্ৰেছ চৰকাৰৰ দিনত আৰু বৰ্তমানো জনপ্ৰতিনিধি যিগৰাকী হৈ আছে তেওঁ আকৌ এবাৰ ফিতা কাটিলে এটা মহকুমা দুবাৰকৈ উদ্বোধন হ'ল কৃষি মহকুমা সেইটো এটা বগা হাতী হ'ল ভালুকৰ হাঙি হ'ল আজিৰ তাৰিখত সেইটো তলা বন্ধ কৃষক তাৰ পৰা উপকৃত হোৱা নাই যে দৈয়াঙৰ ৰাইজে আজি বছৰ বছৰ ধৰি এইটো জীয়াতু ভুগি আছে আৰু ইয়াৰ পিছত হয়তো এনেকুৱা অৱস্থা আহিব যে নিজৰ সকলো সঞ্চিত ধন ব্যয় কৰাৰ পিছত কৃষকৰ যেতিয়া লোকচান হ'ব সেই কৃষকে কি কৰিব 1250 টকালৈ চাই থাকিব আৰু শেহতীয়াকৈ কৃষকসকলৰ এই অৱস্থা হৈছে যে তেওঁলোকে হয়তো পৰিয়াল চলাব নোৱাৰি হয় গাঁও এৰি গুচি যাব লাগিব কৰবাত কাম বিচাৰিব লাগিব নহয় হয়তো চৰম সিদ্ধান্ত ল'ব লগা অৱস্থা হ'ব পাৰে এনেকুৱা এটা পৰিৱেশলৈ গৈ আছে মই দেখুৱাই যাব যত্ন কৰিছো এয়া কৃষকসকলে এটকা মূল্যত